বলেৰো পিকআপ বলেৰো মেক্স HD 1.7 এখন গাড়ী লৈ আনিছোঁ আপোনালোকৰ কাৰণে যিসকলে নতুন গাড়ী কিনিবৰ কাৰণে কিবা প্লেনিং কৰি আছে যুজা কৰি আছে ডিলাৰত গৈ আছে চাই আছে কিন্তু গাড়ী নতুন গাড়ী পোৱা নাই এতিয়া নতুন গাড়ীৰ দাম কিমান আপুনি 11 লাখ টকামান ধৰি ৰাখক তো এনেকুৱা এখন গাড়ী মাত্ৰ কিমান চলিছে 34,000 চলিছে এখন গাড়ী আপোনালোকক দি আছোঁ মাত্ৰ 8.5 লাখ টকাত তো কিমানখিনি টকা ডিছকাউণ্ট পালে আৰু ফাইনেন্সৰ সুবিধাও আছে তো ফাইনেন্সৰ সুবিধা আপোনালোকে পাব 1.5 পৰা 2 লাখ টকা আপোনালোকে ডাউন পে'মেণ্ট দিব লাগিব তো এইখন গাড়ী চাওক বলেৰো মেক্স HD 1.7 HD মানে হৈছে হেভি ডিউটি ভেহিকেল 2596 cc আৰু 80 HP এই cc এই গাড়ীখন আপোনালোকে পাব ক'ত আছে গাড়ী গুৱাহাটীত আছে কণ্টেক্ট নম্বৰ আছে এতিয়া বড়ি কথা গুৱাহাটীৰ এড্ৰেছটো কিয় নিদিয়ে এই এড্ৰেছটো তলত এই কণ্টেক্ট নম্বৰ ফোন কৰিব লাগিব কি কাৰণে আমি তাত চেক কৰোঁ যে আপুনি ক'ৰ পৰা আহিব দাদা মই কাৰ্বি আংলঙৰ পৰা আহিম তো ফাইনেন্সৰ সুবিধাটো নাই ডিমা হাছাও নহ'ব চাউথ চালমাৰা নহ'ব মানকাছাৰ নহ'ব ঠিক আছে এতিয়া কিয় নহ'ব আপোনালোকে ওচৰ পাজৰ ডিলাৰক মানে ফাইনেন্স কোম্পানী সোধক যে আমাক কিয় লোন নিদিয়ে আমি কি ভুল কৰিলোঁ ইয়াৰ উত্তৰ ডিলাৰে নিদিয়ে ইয়াৰ উত্তৰ দিব ফাইনেন্স কোম্পানীয়ে কি কাৰণে নিদিয়ে হয়তো দিবও পাৰে তো সেইখিনি আমি প্ৰথমে চেক কৰোঁ চিভিলৰ কথাটো সোধোঁ চিভিল ৰিপৰ্ট কেনেকুৱা আপোনাৰ চিভিল যদি 650 700 তেতিয়াহ'লে আপোনাৰ চান্সটো বহুত কম 750 হ'লে মোটামুটি পোৱা চান্স থাকে সেইকাৰণে আমি ইয়াত ভিৰ নহ'বৰ কাৰণে আমি ফটকৈ এড্ৰেছটো দি নিদিওঁ কণ্টেক্ট নম্বৰ দি এইখিনি আমি সুধিম এইখিনিত সুধোঁতে যোনে ক'ব যে এইখিনি বস্তু আছে সব বস্তু ঠিক আছে তেতিয়াহ'লে মই ক'ম ৱেলকাম আপোনালোকে আহি যাওক গাড়ী চাওক তো এইখন গাড়ী 8.5 লাখ টকাত নতুন গাড়ী মোটামুটি 11 লাখ টকা 34,000 চলিছে টায়াৰ চাই ল'ব পাৰে টায়াৰ ঠিক আছে ফাইনেন্সৰ সুবিধা আছে 1.5 পৰা 2 লাখ টকা ডাউন পে'মেণ্ট দিব লাগিব ডিমাপুৰ অৰুণাচল মণিপুৰ ফাইনেন্স নহ'ব আদাৰ ষ্টেট ফাইনেন্সৰ চান্সটো কম কেছত ল'ব লাগিব এতিয়া আজিও সুধিছে ডিমাপুৰৰ মোক টাৱাঙৰ পৰা সুধিছে দাদা हम लोग को क्यों फाइनेंस नहीं मिलते भैया या फाइनेंस कंपनी को पूछिए डीलर में पूछ के कोई फायदा नहीं है 9 फुट लंबा এখন গাড়ী চাই ল'ব পাৰে পেৰাবলিক লিফ স্প্ৰিং সাসপেন্ড 16 ইঞ্চি টায়াৰ আপোনালোকে পাই আছে 1700 কিলো উঠাব পাৰিব পিছৰ টায়াৰটো আপোনালোকে পাই যাব এইটো যে নাই যে নহয় পিছৰ টায়াৰটো আপোনালোকে পাব 16 ইঞ্চি টায়াৰ আৰু 1700 কিলো ধুনীয়াকৈ আপোনালোকে লৈ যাব পাৰে নতুনকৈ কিবা যদি ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে আপুনি ব্যৱসায় আৰম্ভ কৰিব পাৰে আপোনালোকে যদি আনঅফিচিয়েল আৰু বেছিকৈ ওজন উঠাব বিচাৰে 3 টন 4.5 টন আপোনালোকে উঠাব পাৰে গাড়ীখনত একো প্ৰব্লেম নহয় ঠিক আছে কিন্তু অফিচিয়েলি আপোনালোকে 1700 ল'ব লাগিব তো এইখন যিমানখিনি পাৰোঁ মই আপোনালোকক দেখাই আছোঁ আপোনালোকে আহিব লাগিব ওচৰলৈ গুৱাহাটীলৈ আহিব লাগিব দাদা লাষ্ট দামটো কৈ দিয়ক লাষ্ট দামটো ক'ত কম গাড়ীৰ সন্মুখত কম গাড়ী প্ৰথমে পচন্দ কৰিব লাগিব বহুতে কি কৰে লাষ্ট দামটো লৈ লয় পিছত আহি দাদা গাড়ীটোত মোৰ পচন্দ হোৱা নাই তো লাষ্ট দামটো লৈ কি লাভ লাষ্ট দামটো কেতিয়া ল'ব আপুনি যেতিয়া গাড়ীখন পচন্দ কৰিব যে মোৰ গাড়ীখন ভাল লাগিছে গাড়ীখন মই ল'ম তেতিয়া লাষ্ট দামটো হ'ব এনে লাষ্ট দামটো কৈ লাভ নাই ভাইয়া हम इतना दूर से आएंगे তো উপায় নাই কষ্ট কৰিবই লাগিব ঠিক আছে কষ্ট কৰিলে ৰাধা পাব আপোনালোকে তো কোনো প্ৰব্লেম নাই এখন আপোনাৰ 1.7 বলেৰো মেক্স HD মাত্ৰ দাম ৰখা হৈছে 8.5 লাখ টকা কণ্টেক্ট নম্বৰ আছে অহাৰ আগতে ফোন কৰিব কিন্তু আপোনালোকে আহোঁতে গাড়ী বিক্ৰী হৈ যাবও পাৰে তো যিয়ে নহওক আপোনালোকে আহিব আৰু গাড়ীখন বুক কৰিব